সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশা রেঙনি প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন অভিনয় করে যাও দুখত হাঁহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন। অলপ নৰ্মেল হৈ থাকিব নোৱাৰো নেকি? নৰ্মেল হোৱা কথা কোনে সুধিছে? নিজকে সুধিছাচোন এবাৰ তই মোতকৈ বহুত ভালদৰে পাবি। এতিয়া মোৰ একো ভৰসাই নাই, ক'ত কেতিয়া কি হৈ যায় মই একো নাজানো। এনেকে ৰৈ থাকিলে আপোনাৰ বল তাক বিচাৰি যাওঁ। বিচাৰি যাওঁ বুলি ক'লেই বিচাৰি যাব পাৰি নেকি? ক'ত আছে কি কথা একো নাজানো, এনেকে ক'ত বিচাৰি যাবি? বিচাৰি গ'লে বিচাৰি পাম। আৰে বিচাৰি গ'লে বিচাৰি পাবি, কিন্তু যাবি ক'ত বিচাৰি? সি ক'ত আছে জানিবতো লাগিব, কোনফালে যাবি? একো নাজানো যদি ঘৰলৈ বিচাৰি যাওঁ ব'ল। তাকে ক ঘৰলৈ যাওঁ। এতিয়া ক'লো নাই ব'ল। নহয় মোৰ মতে কিন্তু ঘৰলৈ গৈও একো লাভ নহ'ব, কাৰণ ঘৰত থাকিলে ফোনটোতো নলগাকৈ নথয়। আৰে হ'লেও কিবাটো ক্লু পাম ন, খুৰীমাকটো সুধিব পাৰিম, কিবাটো পাম। ব'ল ব'ল ব'ল, তই যাবি না? মই কিন্তু গৈ আছোঁ ব'ল। মই যিটো বুজিলোঁ মানে তুমি মাজে মাজে অকলশৰীয়া অনুভৱ কৰা। হয়, আৰু অনুভৱেই নহয় জানা, মই হয়ে অকলশৰীয়া। তোমাক কিমান বাৰ কম বৰষা যে তুমি অকলশৰীয়া নহয়, আমি সকলো আছোঁ তোমাৰ লগত। তাৰপিছতো তুমি নিজকে নিজে অকলশৰীয়া বুলি কিয় ভাবা? হ'ব দিয়া নিয়ৰ, আৰু বুজাব নালাগে। কিন্তু কিছুমান চিন্তা অতি ব্যক্তিগত থাকে, আৰু সেইবোৰ চিন্তাৰ লগতে মোক থাকিব দিয়া। তোমাৰ ব্যক্তিগত চিন্তাক লৈ মই একো ক'বলৈ যোৱা নাই, মাথো কৈছোঁ যে তুমি অকলশৰীয়া নহয়, আমি সকলো তোমাৰ লগত আছোঁ। থেংক ইউ। কিন্তু নিয়ৰ, তথাপিও কিছুমান সময় থাকে য'ত মই একেবাৰেই অকলশৰীয়া হৈ পৰোঁ। আচ্ছা কোৱাচোন, তোমাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয়নে যেন সকলো আছে তথাপিও তুমি অকলশৰীয়া? বাহ বাহ বৰষা, কি কথা কৈছা তুমি! মোৰ এনেকুৱা লাগিছে যেন মই কিবা কবিতাৰ মেহফিলত বহি আছোঁ, আৰু তুমি কবিতাৰ পাঠ কৰি আছা আৰু ব্যাখ্যা কৰি আছা। তুমি কথা ওলাইছা নিয়ৰ, প্লিজ কথা নহলাবা। কোৱাচোন, তোমাৰ কেতিয়াবা এনেকুৱা অনুভৱ নহয়নে যেন তুমি একেবাৰেই অকলশৰীয়া?
এতিয়া গম পালি মই কৈছিলোঁ নে গৈ লাভ নাই বুলি মিছামিছি মাৰ মনত টেনশ্যন এটা ভৰাই দি থৈ আহিলোঁ আৰে টেনশ্যন হ'লে কি হ'ল এটলিষ্ট আমি ক্লিয়াৰটো হ'লো আমি বুজি পালোঁ গম পালোঁ সি ঘৰত নাই এই গম পাই ক্লিয়াৰ হৈ কিডাল হ'ল কি হ'ল আৰে ক্লিয়াৰ হৈ কিডাল হ'ব মানে তই কি কথা কৈ আছ নিপন তই গম পাইছ না মই কি কৈ আছোঁ তই বুজিবলৈ চেষ্টা নকৰ মই বুজি পাইছোঁ কিন্তু তই কিয় বুজিব চেষ্টা কৰা নাই আৰে কি বুজিব লাগে হা মই কি বুজিব লাগে কচোন আমাৰ বন্ধু নিয়ৰে যদি আজি যদি নতুন এটা প্ৰব্লেমত ফচাই মই ভাল পাম নেকি নে তই ভাল পাবি কচোন নাপাওঁ কোনেও ভাল নাপায় কিন্তু সেই বুলি কি আমি এনেকৈ কাজিয়া কৰি থাকি লাভ নাই সি যি কৰিবলগীয়া আছে অলৰেডি সি কৰিলেই সেইটোৱেতো কৈছোঁ সি যদি আকৌ এটা নতুন প্ৰব্লেমত ফচে আমি তাক বুজাব নালাগিব আমি তাক ৰখাব নালাগিব হয় নেকি এতিয়া বচাব বুজাবৰ কাৰণে আমি ক'ত যাব লাগিব কোনফালে ইফালে যাম ইফালে যাম কোনফালে যাম আমি তই কেনেকুৱা কথা কৈ আছ নিপন হা মই এনেকৈ কৈ আছোঁ নে তই তেনেকৈ কৈ আছ বে এই যোনে যি কৰক মই যাওঁ ৰাখ নিয়ৰে কামে এনেকুৱা কৰে যে মাথাটো গৰম নোহোৱাকৈ থাকিব নোৱাৰে তই বাৰু কথাটো বৰ ভুলো কোৱা নাই আপোনাৰো ফেচবুক আছে মইচোন গমেই নাপাওঁ তুমি একো কিয় গম পাব লাগে এইটো কিবা ডাঙৰ কথা হ'ল নেকি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন কি হ'ল কি হ'ল আকৌ আহিলি যে মোৰ ইচ্ছা আহিছোঁ বৰ লেভেলত ওলাই গৈছিলেচোন আকৌ কিয় আহিলি চা নিপন কিবাকৈ মাথাটো ঠাণ্ডা কৰি আহিছোঁ আৰু গৰম নকৰিম নকৰোঁ দে ইমান মূৰটো গৰম কৰি কিয় থাক ঠাণ্ডা হৈ থাকিবিচোন এইবোৰ বাদ দে সি ফোন কৰিছিল নেকি নাই একচুৱেলি মাথাটো মই গৰম কৰা নহয় নিয়ৰে কামে এনেকুৱা কৰে যে মাথাটো গৰম নোহোৱাকৈ থাকিব নোৱাৰে তই বাৰু কথাটো বৰ ভুলো কোৱা নাই এটা কাম কৰিবি নেকি কি আহকচোন গৈছোঁ ৰ'বা কি যে কৰি থাকে নহয় খাওক আকৌ নিয়ৰ এই বাবা ভাতকেইটা খাই লহি হেৰি কি হ'লনো আপোনাৰ হয় কিয় কি কৈছে আপুনি নিয়ৰ জানো হোষ্টেললৈ যোৱা আজি দুদিন হোৱা নাই প্ৰত্যেকবাৰেই মোৰ এনেকুৱা হয় দেই সি হোষ্টেলত যোৱাৰ বহুত দিনলৈকে মোৰ এই ভাৱটো থাকিয়েই যায় নিজে পুতেকক এৰি থাকিব নোৱাৰে আকৌ মই বাহিৰলৈ যাব নালাগে বুলি কওঁতে কত কথা শুনাইছে মোক এই পঢ়ক দিয়া বুজিছা পঢ়ক সেইবোৰ ডাঙৰ ডাঙৰ ঠাইত পঢ়া শুনা কৰিলে ডাঙৰ ডাঙৰ চাকৰি বাকৰি পাব পাৰে অন্ততঃ আমাতকৈ তাৰ ভৱিষ্যতটো ভাল হ'ব পাৰে বুজিছা আপোনাৰ নিচিনা মানুহে এনেকুৱা কথা ক'লে শুভা নাপায় দেই ডাঙৰ ঠাই সৰু ঠাই বুলি কি কথা আছে ভালকে পঢ়া শুনা কৰিলে সৰু ঠাইত থাকিলেও ডাঙৰ কাম কৰিব পাৰে সেইটোও হয় আপোনাতকে পঢ়া শুনা মোৰ কম হ'লেও মই এইবোৰ কথা জানো পাই ভাল কথা এইবোৰ কথা জনাটো বৰ ভাল কথা বুজিছা
হে থাওক এতিয়া কি হ'ল কি চালে ফোনটোত কথা নপতাকে থৈ দিলে যে এই ফেচবুকত কোনোবাই কমেণ্ট কৰিছিল তাৰে নটিফিকেশ্যন আহিছে কি আপোনাৰো ফেচবুক আছে মইচোন গমেই নাপাওঁ তুমি আকৌ কিয় গম পাব লাগে এইটো কিবা ডাঙৰ কথা হ'ল নেকি হেৰি কৰিবা তোমাৰ ফোনটোতো মই সেই ফেচবুক বনাই দিম দিয়া নেলাগে মোক কোনো দৰকাৰ নাই মই এনেই ভালে আছো এই বুঢ়া বয়সত ফেচবুক কৰিবলৈ লৈছে মই নাজানো নেকি সেইবোৰত কি হয় এই বিদেশৰ চুটি চুটি কাপোৰ পিন্ধি ছোৱালীবিলাকে ফেচবুকত ফটো দিব তাত কথা বতৰা পাতিব মেছেজ পঠিয়াব সেইবোৰকে চাই থাকে কথা ক'বলৈ আহিছে মোক তুমি তাৰমানে ফেচবুক বুলি ক'লে এইখিনিয়ে বুজা হেৰা ফেচবুকৰ ডেফিনেশ্যন ক'ৰ পৰা শিকিলাহে তুমি কোৱাচোন কোৱা ক'ৰ পৰা শিকিলা দেখি আছো নহয় নিউজত এইবোৰ কি ওলাই থাকে সদায় দেখোন এইবোৰ দিয়ে থাকে নিউজত মই নেদেখাকে আছো নেকি ফেচবুকত কথা পাতি পাতি কিমান মানুহৰ সংসাৰ ভাঙিছে মই নেদেখাকে আছো হা শুনক মই কিন্তু কৈ দিছো আপোনাক হয়তো আপোনাৰ এই ফেচবুক বন্ধ কৰিব নহ'লে মই ঘৰ এৰি গুচি যাম থাকিব তেতিয়া আপুনি সেই ফেচবুকত মেছেজ কৰা মানুহবিলাকৰ লগত বিশ্ব সুন্দৰী কেইজনীৰ লগত অদৰকাৰী কাম কিছুমান কৰি যে হ'ব কি যে কথাবোৰ কয় এই বয়সতো মোক সন্দেহ কৰিবলগীয়া আছে হেৰা শুনা 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 নহয় কুৱেশ্যন কেইটা যদি ৰাজধানী এক্সপ্ৰেছত উঠাই দিলোহেঁতেন ইতিমধ্যে বেংগলোৰ পাই গ'লহেঁতেন বুজিছ হ'ব দিয়ক আপুনি কি বুজিব মাকৰ মৰমৰ কথা কোনো মতা মানুহে বুজি নাপায় আমাৰ নিয়ৰে অলপ এই কাৰণে বেছি লাগিছে নেকি এই নাই নহয় বে মোৰ তেনেকুৱা লাগিছে বে প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন ক বাবা তই ভালে আছ আছো দেউতা হেৰি মাক ফোন কৰি আছিলো মাৰ ফোনটো লগা নাই দেখোন হয় নেকি মাৰে গমেই নাপালে নেকি নতুনকৈ স্মাৰ্টফোন চলোৱা আৰম্ভ কৰিছেহে হেৰি বাকী তই ঠিকে আছ ন শুনকচোন হেৰি চাওকচোন কি হ'ল একো নাহে দেখোন এইটো কিনো ফোনটো আনি দিলে জানো পাই স্মাৰ্টফোন বুলি কৈ গাধ ফোন এইটো চাওকচোন এতিয়া একো নাই যে সাৰ সুৰে নাই মাৰৰ কথা শুনিছ ল মাৰক দিছো মাৰৰ লগত কথা পাতা অসুন্দু কি কৰিছ ভালনে খোৱা বোৱা কিবা কৰিছনে গাটো ঠিকে আছেনে আৰু তাত কেনেকুৱা বতৰ আৰে মা এটাকে সোধা একে লগত তুমি ইমানটা প্ৰশ্ন নহয় নহয় কুৱেশ্যন কেইটা যদি ৰাজধানী এক্সপ্ৰেছত উঠাই দিলোহেঁতেন ইতিমধ্যে বেংগলোৰ পাই গ'লহেঁতেন বুজিছ হ'ব দিয়ক আপুনি কি বুজিব মাকৰ মৰমৰ কথা কোনো মতা মানুহে বুজি নাপায় ন অসুন্দু ভালে আছ নহয় তই আছো দিয়া ভালে আচ্ছা মা শুন তই যে মোক লাড্ডুৰ বক্সটো পঠাইছিলি আহি পোৱাৰ দিনাই মোৰ ৰুমমেটটো খাই আধা শেষ কৰি দিলে কেইটামানে খাবই নাপালে এতিয়া সিহঁতেও বিচাৰি আছে মই সিহঁতক কৈছো মই তোক কম বুলি তই ভালকে বনাই পঠাই দিবি হা আৰু মোৰ কাৰণে অলপ এক্সট্ৰাকে বনাই পঠাই দিবি দেউতাৰ হাতত দিলে হ'ল দেউতা জানে কেনেকৈ পঠাব লাগে এই সপ্তাহতে দিবি কিন্তু ঠিক আছে সিহঁতি খাই ভাল পাইছে ন সাংঘাতিক হ'ব মই কাইলে ধুনীয়াকে বনাই পেলাই পঠাই দিম দেউতাৰ হাততে দিম দেউতাৰে পঠাই দিব আচ্ছা দেউতা তোমাৰ মনত আছে নহয় কুৰিয়াৰত কেনেকৈ কি কৰিব লাগে আছে পুৰা মনত আছে বুজিছ তই একো চিন্তা নকৰিবি আচ্ছা ঠিক আছে এতিয়া মই ৰাখো দে মোৰ ক্লাছ আছে তহঁতে কিন্তু ভালকৈ থাকিবি দে আৰু মা তোৰ ফোনটো কিয় নালাগে ক'ত লাগিব দেউতাৰে যে কি এটা অদৰকাৰী ফোন আনি দিছে নহয় স্মাৰ্টফোন বুলি কয় বুজিছ এইটো গাধ ফোন একো নহয় শুনিছ নাচিব নাজানে চোতালখন এতিয়া বেকা বুলি কৈ আছে নিজে ফোনটোত যদি অ'ত ত'ত টিপি থাকে কেতিয়াবা অফ হ'ব কেতিয়াবা চাইলেণ্ট মোডত যাবই ঠিক আছে এতিয়া তোমালোকে কাজিয়া কৰা মোৰ ৰাখো ক্লাছ আছে বাই বাই কি ক'লে আপুনি মোক কি ক'লে
নাচিব নাজানো চোতালখন বেকা হা এনেহে হেৰি শুনক মই যেতিয়া কলেজত আছিলো তেতিয়া 3বাৰকে বেষ্ট ডান্সাৰ হৈছিলো অসম ভিত্তিত যেতিয়া সত্ৰীয়া নাচৰ কম্পিটিশ্যন হৈছিল মই 5বাৰ বেষ্ট ডান্সাৰ হৈছিলো খবৰ আছে গাঁৱৰ বিহু ফাংচনত মই সৰুৰে পৰা 6 বছৰ মানে 6বাৰ শ্ৰেষ্ঠ বিহুৱতী হৈছিলো কি কথা কয় হে আপুনি হ'ব হে জাজবা কোন আছিল মইতো নাজানো হ'ব দিয়া কোনোবা ঘৰুৱা মানুহ থাকিব পাৰে তো আচ্ছা মোৰ ভুল হৈছিল হৈছে তো কথাটো উঠাই লৈছো হ'ল উঠাই লওক একেবাৰতে উঠাই লওক একেবাৰতে একেবাৰতে উঠাই লওক কৈ দিছো দিয়া উঠা কি উঠাচোন কিয় উঠিব লাগে উঠাচোন তুমি উঠা একেবাৰতে উঠাব লাগে তো কি কৰে কি হ'ল তুমি দেখোন এতিয়া ক'লা হে একেবাৰতে উঠাব লাগে মই কথাটোহে উঠাবলৈ কৈছিলো মোক উঠাবলৈ কোৱা নাই নহয় কথাটো একে কথা দিয়া মই ভাবিছিলো তোমাক উঠাব দিছা কথাটো উঠোৱাৰ চলতে তোমাকে ধৰিলো দিয়াচোন হ'ব কিনো একো নহয় ৰবা হ'ব বৰ একেবাৰে হ'ব দিয়া হ'ব বৰ একেবাৰে এতিয়া ফোনটো ঠিক কৰি দিয়ক কি হৈছে অদৰকাৰী ফোন এটা আনিলে নহয় চাওক না কি হ'ল ফোনটো দেখোন অফহে হৈ আছে কেনেকে অন কৰে শিকাই দিয়কচোন এই চুইচটো দেখিছা নাই এই সৰু চুইচটোত এনেকৈ টিপি ধৰিলে হে ইমান সৰু কথাটোকে মই জনা নাছিলো চাওকচোন গাধ ফোন কালিৰ পৰা মই ফেচবুক কৰিব পৰা নাই বুজিছেনে কেইবাখনো ফটো জমা হৈ গ'ল নহয় ইছৰাম মই এতিয়াই দিব লাগিব আমাৰ মহিলা সদনটো বা কি হৈছে মই একো খবৰেই লোৱা নাই ৰ'ব দেই মই আহিছো দেই মহিলা সদনো খুলিছে আকৌ ৰ'ব মই দি লওঁ ফেচবুকত মহিলা সদন তই কথাটো যেনেকৈ কৈছ তেনেকৈ নহ'ব কিয় নহ'ব মোৰ মনটোৱে কোৱা নাই আৰু এনেকৈ কামটো কৰিলে নহ'ব হয় নেকি হ'ব বাৰু দে তোৰ মনটো কোৱা নাই যদি কিনো ক'ম আৰু যদি আমি কোৱা মতে বৰষাই যদি নিয়ৰক কথাখিনি কয় তেতিয়া হয়তো সি মানিব পাৰে এইটো হয় বাৰু কিন্তু মোৰ বেলেগ এটা কথাহে মনটো খেলি মেলি কৰি আছে বে কি কথা আমাৰ নিয়ৰে অলপ এই কাৰণে বেছি লাগিছে নেকি এই নাই নহয় বে মোৰ তেনেকুৱা লাগিছে বে তাইৰ দেউতাকো ঢুকাইছে তাৰো ঢুকাইছে সৰুৰে বন্ধু তাৰ ইহঁতৰ দেউতাকো সৰুৰে বন্ধু আছিল এইখিনিতো কৰিবই আৰে বন্ধুৰ কাৰণে এইখিনি কৰিবই আমিও কৰিম তইও কৰিবি হয় নাই সেইটো হয় মই বুজি পাইছোঁ বাৰু বন্ধুৰ কাৰণে সেইখিনি কৰিবই তইও কৰিবি ময়ো কৰিম চবেই কৰিব কিন্তু সি অলপ বেছি চিৰিয়াছ হৈছে নেকি তাইৰ কাৰণে মৰিছে কাষেৰে পৰো যে ভাগৰি তথাপিও যাওঁ বাট বুলি এছে ৰেঙা ৰ'দে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি